নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ব্যক্তিৰ নাম অনুসৰি ভাগ্যই মানুহক কেনেকৈ সহায় কৰে এজন মানুহৰ নামৰ পৰাই তেওঁৰ ভাগ্যৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব তেওঁৰ জীৱনত কি ঘটনা হয় বা কি হয় জীৱনকালত হ'ব পৰা কথাসমূহ জ্যোতিষ অনুসৰি ক'ব পৰা হয় সেয়েহে জন্মৰ পাছত সেই জন্ম হোৱা সন্তানৰ নাম নামাকৰণ কৰিবৰ বাবে কোনো জ্যোতিষ চৰ্চা কৰা ব্যক্তিৰ ওচৰলৈ গৈ নামাকৰণ কৰা হয় নাম জ্যোতিষীয়ে জন্মৰ ক্ষণ গণ পহৰ দিন মাহ তাৰিখৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা পৰিছে সেইবোৰ গণনা কৰি নাম নিৰ্ণয় কৰে আমি ইয়াৰ আগৰ ভিডিঅ'ত AJR নামৰ ব্যক্তিসকলৰ ভাগ্যৰ কথা কৈছিলোঁ বা তেওঁলোকৰ বিষয়ে কৈছিলোঁ বহু লোকে আমাৰ কমেণ্ট বক্সত তেওঁলোকৰ নামৰ প্ৰথম আখৰটো দি নতুন এটা ভিডিঅ' বনাবলৈ কোৱাত আমি নতুন এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নামৰ প্ৰথম আখৰটো B N আৰু P হ'লে তেওঁলোকৰ জীৱনত কি ঘটনা হয় তেওঁলোকৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্বৰ বিকাশ শিক্ষা কৰ্মসংস্থাপন প্ৰেম পাৰিবাৰিক জীৱন কেনে ধৰণৰ হয় গতিকে আজিৰ ভিডিঅ'টো সেই সকল ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো B N আৰু P ৰে আৰম্ভ হয় আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে জীৱনৰ বিষয়ে বহু কথাই জানিব পাৰিব আৰু কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো B N আৰু P ৰে আৰম্ভণি হয় সেই ব্যক্তিৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব কৰ্ম শিক্ষা আদি ভৱিষ্যতৰ দিনত কেনেকুৱা হয় লগতে তেওঁলোকৰ প্ৰেম পাৰিবাৰিক জীৱনত কি ঘটনা ঘটে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখাৰ উপৰিও আপোনাৰ নামৰ প্ৰথম আখৰটো লিখিবলৈ কেতিয়াও নাপাহৰিব আমি ইয়াৰ পাছৰ ভিডিঅ'ত সেই আখৰৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক নামৰ প্ৰথম আখৰটো B হ'লে তেওঁলোকৰ জীৱনৰ বা কেৰিয়াৰৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব আৰু কৰ্ম সংস্থাপন কেনে ধৰণৰ হয় B আখৰৰ ব্যক্তিসকল দেখাত সহজ সৰল হ'লেও তেওঁলোক ভিতৰি সাহসী আৰু উদ্যমী হয় তেওঁলোকে যিকোনো কাম কাজ কৰাৰ ক্ষেত্ৰত নিজে কেনেকৈ আগত থাকিব পাৰে সেই কথা ভাবিহে তেওঁলোকে কাম কৰে আৰু কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে সাজু হয় আৰু আনতকৈ আগত কাম কৰে যিমান যি হ'লেও তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ দিনটোত এবাৰ হ'লেও ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে B নামৰ জাতক জাতিকাসকলে শুক্ৰ গ্ৰহৰ কৃপা সদায় পায় তেওঁলোকে শুক্ৰ গ্ৰহৰ কৃপা লাভ কৰিব পাৰে যাৰ ফলত তেওঁলোকৰ ধন টকা পইচাৰ ক্ষেত্ৰত জটিল সমস্যাত নপৰে যদিও কেতিয়াবা নাটনি হয় কিন্তু কম সময়ৰ ভিতৰতে সেই নাটনি পূৰাবলৈ তেওঁলোকে সক্ষম হয় জ্যোতিষ অনুসৰি B নামৰ জাতক জাতিকা অৰ্থাৎ ব আখৰে যিসকল ব্যক্তিৰ নাম নামাকৰণ কৰা হয় তেওঁলোক বিষ ৰাশিৰ হয় এওঁলোকৰ নিজৰ গ্ৰহ অৰ্থাৎ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ এওঁলোকে লক্ষ্মী দেৱীৰ কৃপা লাভ কৰে ব্যৱসায়ত লোকচান কম হয় লাভৰ পৰিমাণ সৰহ হয় বিশেষকৈ এওঁলোকৰ খঙৰ প্ৰভাৱ কিছু বেছি হয় খঙৰ সময়ত নিজৰ কথা পাহৰি যায় মুহূৰ্ততে বেলেগ কিবা কামো খঙৰ ভমকত কৰিবলৈ ভয় নকৰে এওঁলোকে ন্যায় বেছি ভাল পায় এওঁলোক ন্যায়পৰায়ণ হয় ন্যায়ৰ ভাৱ এওঁলোকৰ মনত আছে এওঁলোকে কাকো অন্যায়ভাৱে নলয় কিন্তু কাৰো ওচৰত এওঁলোক সৰু হ'ব নিবিচাৰে এওঁলোক অকলেই থাকিব কিন্তু আনৰ ওচৰত সৰু হ'ব নোৱাৰে বা আনক খাতিৰ কৰিব নোৱাৰে যিকোনো কাম এওঁলোকে সাহস আৰু উদ্যমেৰে কৰে সেয়েহে যি কৰে তাৰ সফলতা আহে এইসকল ব্যক্তিয়ে আনক অন্যায় নকৰে যদিও এওঁলোকক বহুতেই অন্যায় আৰু হিংসা কৰে যিকোনো কথা খঙত কাৰোবাক কৈ দি পিছত সেই কথা ভাবি অনুশোচনা কৰি সেই ব্যক্তিৰ ওচৰত দুখী ভাৱেৰে এওঁলোক থাকে এই গুণটোৰ বাবে তেওঁলোকৰ অন্তৰ সদায় শুদ্ধ আৰু পৰিষ্কাৰ হৈ থাকে এই ব্যক্তিসকল সদায় কামৰ ওপৰত গুৰুত্ব দিয়ে কথাত নহয় কিছু ক্ষেত্ৰত উদ্ধত হোৱা দেখা যায় নিজৰ হানি হ'লে বৰ কষ্ট পায় সেয়েহে তেওঁলোকে বহু ক্ষেত্ৰত কম খৰচী হয় আনক দিয়াত কিটিমালি নকৰে কিন্তু নিজৰ ক্ষেত্ৰত বেছি খৰচ কৰিব নোখোজে নিজৰ বস্তুবোৰ সদায় পৰিপাটি আৰু সুন্দৰকৈ ৰাখিব বিচাৰে নিজে আগতীয়াকৈ কাৰো লগত কাজিয়া পেচাল কৰি আমনি নকৰে কিন্তু আনে যদি মিছা কথা কয় বা অপবাদ দিয়ে তেওঁলোকে মিছা কথা সহিবই নোৱাৰে এওঁলোকে মিছা কথা কম কয় যেতিয়া খঙৰ প্ৰভাৱ বেছি হয়
যিমান ডাঙৰ ব্যক্তি হ'লেও বেয়াকৈ ক'বলৈ বা কাজিয়া কৰিবলৈ ভয় নকৰে। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো বি আখৰে আৰম্ভ হয় তেওঁলোক কৰ্মক্ষেত্ৰত বেছি চোকা হয়। কৰ্মক্ষেত্ৰত তেওঁলোকে ব্যৱসায় বাণিজ্যৰ প্ৰতি বেছি আগ্ৰহী হয় আৰু যিকোনো ব্যৱসায় বাণিজ্যৰ দিশত সোনকালে আগুৱাব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোক কেতিয়াও পাছ পৰি নাথাকে, পঢ়া শুনাত চোকা হয়। যদি সুবিধা পায় এওঁলোকে পঢ়া শুনাৰ দিশত বহুত আগুৱাই যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক বেছি আৱেগিক হোৱা পৰিলক্ষিত হয়। প্ৰেমিক প্ৰেমিকাৰ প্ৰতি এওঁলোকে ইজনে সিজনৰ বাবে জীৱন দিবলৈও ভয় নকৰে। চাকৰি বাকৰিৰ প্ৰতি বিশেষ আগ্ৰহ নাই যদিও ভাল চাকৰি এওঁলোকৰ সৌভাগ্যত থাকে। পদোন্নতি কম দিনত আনিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পুৰুষসকলে নিজৰ পত্নীক খুব মৰম কৰে, পত্নীৰ সকলোবোৰ চাহিদা পূৰাবলৈ চেষ্টা কৰে। সন্তানৰ প্ৰতি মৰম ভালপোৱা বেছি থকাৰ বাবেই কেতিয়াবা বিচাৰ নকৰাকৈ ভালকৈ ভাবি চিন্তি নোচোৱাকৈ সন্তানৰ পক্ষ লোৱা দেখিবলৈ পোৱা যায়। ২৬ বছৰ বয়সৰ পাছত এওঁলোকৰ উন্নতি বেছি হয়। যিকোনো ক্ষেত্ৰত কৰ্মৰ সফলতা ভাল পায়। জাতিকা বা স্ত্ৰীসকলৰ ক্ষেত্ৰত বি নামৰ জাতিকা বিনয়ী আৰু নম্ৰ ভদ্ৰ স্বভাৱৰ হয়। বহু ক্ষেত্ৰত আনে বেয়া পাব বুলি ভাবি বহু কথাই নকোৱাকৈ থাকে। জাতিকা লক্ষ্মী তিৰোতা হ'ব পাৰে। চাফ চিকুণ স্বামী ভক্তিপৰায়ণ হয়। এওঁলোকৰ হৃদয়ত যাক এবাৰ স্থান দিয়ে তেওঁক সহজে পাহৰি যাব নোৱাৰে। সেয়েহে বি নামৰ জাতিকাই প্ৰেমত দৃঢ় হয়। যদি প্ৰেম বিচ্ছেদ হৈ অন্য পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলগীয়া হয় তথাপিও তেওঁলোকে কোনো মুহূৰ্তত সেই আগৰ প্ৰেমিকক অন্তৰলৈ আনিব পাৰে আৰু অন্তৰত আগৰ প্ৰেমিকৰ স্থান থাকে। অন্তৰত আগৰ প্ৰেমিকে আমনি কৰে। নামৰ প্ৰথম আখৰটো বি হ'লে সেই আখৰৰ জাতিক জাতিকাৰ অন্তৰ শুদ্ধ হয় আৰু মৰমীয়াল হয়। এতিয়া জানো আহক নামৰ প্ৰথম আখৰটো যদি এন আখৰৰ হয় তেনে সেইসকল জাতিক জাতিকাৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্বৰ উন্নতি কৰ্মজীৱন কেনেকুৱা হয়। জ্যোতিষ অনুসৰি এন যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰ হয় তেওঁলোক বৃশ্চিক ৰাশি হয়, অৰ্থাৎ ৯ আখৰৰ মানুহবোৰ বৃশ্চিক ৰাশি হয়। এওঁলোক মংগল গ্ৰহৰ কৃপাত যিকোনো কামতেই সফলতা আনিব পাৰে। মংগল হৈছে এই ৰাশিৰ ব্যক্তিৰ শ্ৰামিক। যিকোনো ক্ষেত্ৰত এওঁলোকৰ সৌভাগ্য থাকে আৰু সোনকালে সৌভাগ্যশালী হয়। বিশেষকৈ এনেলোক পৰিপাটি। এনেলোকে যি কাম নিজস্বভাৱে কৰে সেই কাম নিখুঁতভাৱে কৰি তাৰ ফলাফল নিখুঁত হোৱাটো কামনা কৰে। এনেলোকৰ মনত কামৰ প্ৰতি উৎসাহ বেছি হয়। কামটো ডাঙৰেই হওক বা সৰুৱেই হওক খুব উৎসাহেৰে কৰে। ২০২৫ বৰ্ষত এওঁলোকৰ বেছি সফলতা আহিব। এওঁলোকে বেছি সফলতা আনিব পাৰিব। এওঁলোকে বেছি সফলতা পোৱাৰ যুগ আহিছে ২০২৫ বৰ্ষটো। কাৰণ ২০২৫ বৰ্ষটো হৈছে মংগলৰ বৰ্ষ। মংগলৰ কৃপাত যিকোনো কামৰ সফলতা আনিব পাৰিব এন নামৰ জাতক জাতিকাসকলে। এনে ব্যক্তি নিখুঁতভাৱে কাম এই কাৰণেই কৰে তেওঁলোকে আনৰ সমালোচনা আৰু আনে বেয়া বুলি কোৱাটো কেতিয়াও সহিব নোৱাৰে। তেওঁলোকে সেই কথাটো ভাল নাপায়। আনৰ ওচৰত দোষী হোৱাটো তেওঁলোকে বেছি ভয় কৰে। সম্বন্ধৰ ক্ষেত্ৰত এওঁলোক অধিক সংবেদনশীল হয়। এনে ব্যক্তিয়ে সোনকালে মানুহ চিনিব পাৰে। সন্মুখত যি ব্যক্তি দেখে অকণমান সম্বন্ধলৈ অহাৰ পাছত তেওঁৰ বিষয়ে ভালকৈ পৰ্যবেক্ষণ কৰে এওঁলোকে আৰু মনৰ আগ্ৰহ থকাৰ বাবেই এই ব্যক্তিসকলে সেই ব্যক্তিৰ ওপৰত এটা ধাৰণা কৰিব পাৰে আৰু তেওঁলোকৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে জানি যায়। ফলত এনে ব্যক্তি বিপদত পৰাৰ চান্স কম থাকে। এওঁলোক খুব হিচাপী হয় আৰু নিজেও হিচাপ নিকাচ কৰিহে চলে। কোনো এটা কাম যেতিয়া তেওঁলোকে কৰিব সেই কামটোৰ সকলো হিচাপ নিকাচ আগতীয়াকৈ কৰি লয়। তেতিয়া সেই কামটোত তেওঁলোকে সোনকালে সফলতা আনিব পাৰে। সেইকাৰণে তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতাত আগুৱাই যাবলৈ সক্ষম হয়। এওঁলোকৰ ক্ষেত্ৰত সংবেদনশীল যি গুণ এটা আছে সেই গুণটোৰ বাবে তেওঁলোক অতি ভাল হয়। তেওঁলোকে অনুশোচনাত জ্বলি মৰিবলগীয়া নহয় পাছত। পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোক মেধাৱী হয়, কিন্তু নিজৰ খামখিয়ালিৰ বাবে কেতিয়াবা পঢ়া শুনাত চোকা হোৱাৰ স্বত্তেও আশা কৰা মতে ফল পাবলৈ সক্ষম নহয়। আশা কৰা মতে ফল তেওঁলোকে নাপায়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ সফলতা বেছি হয়। এওঁলোকে ভাবি চিন্তি কাম কৰাৰ বাবে প্ৰেমত বিশেষ বিপদত পৰিব লগা নহয়। পাৰিবাৰিক জীৱনত পত্নী আৰু পৰিয়ালৰ প্ৰতি এওঁলোকে যথেষ্ট গুৰুত্ব দিয়ে। গুৰুত্ব সহকাৰে পৰিয়ালটোৰ বিষয়ে ভাবি কাম কৰি যায়। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো এন আখৰেৰে আৰম্ভ হয় অৰ্থাৎ ৯ আখৰেৰে আৰম্ভ হয় তেওঁলোকে নিজে নাখাই হ'লেও পৰিয়ালৰ চাহিদা পূৰাবলৈ চেষ্টা কৰে। ২১, ২৪, ২৬, ২৮ আৰু ৩২ বছৰ এওঁলোকৰ বাবে সফলতাৰ বৰ্ষ। যিকোনো ক্ষেত্ৰতেই এওঁলোকে এই বছৰকেইটাত সফলতা আনিব পাৰিব। চাকৰি ব্যৱসায় পঢ়া শুনা পাৰিবাৰিক এই সকলোবোৰ দিশত এওঁলোক এইকেইটা বছৰত
সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। স্ত্ৰী বা জাতিকাৰ ক্ষেত্ৰত সুগৃহিণী হ'ব পাৰে, সুমাতৃ হ'ব পাৰে আৰু সুপত্নী হ'ব পাৰে। নিজৰ মৰম স্নেহেৰে ঘৰৰ আন সদস্যসকলৰ মন জয় কৰিব পাৰে। স্বামীৰ ওপৰত প্ৰভুত্ব থাকে এন আখৰৰ জাতিকাসকলৰ। ইয়াৰ পাছৰ আখৰটো হৈছে পি আখৰ। এই আখৰৰ ব্যক্তিৰ ক্ষেত্ৰত সৌভাগ্য থাকিলেও বাধা বিঘিনি কম নহয়। বহু ঘাত প্ৰতিঘাত পাবলগীয়া হয় জীৱনত পি আখৰৰ ব্যক্তিয়ে। জীৱনৰ প্ৰথম অৱস্থাত তেওঁলোকে কষ্ট পালেও জীৱন বাটত কেতিয়াও থমকি ৰ'বলগীয়া নহয়। জ্যোতিষ অনুসৰি এই নামৰ ব্যক্তিসকল কন্যা ৰাশি হয়। অৰ্থাৎ পি আখৰৰ যোনসকল ব্যক্তিৰ প্ৰথম নামৰ আখৰটো হয়, অৰ্থাৎ প আখৰে হ'লে সেই আখৰৰ ব্যক্তিসকল কন্যা ৰাশি হয়। এওঁলোকৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। বাবা গণেশৰ কৃপা সদায় থাকে এওঁলোকৰ ওপৰত। সেয়েহে বিপদত পৰিলেও পি বা প আখৰৰ ব্যক্তিসকল সোনকালে ৰক্ষা পৰিব পাৰে। এওঁলোকে মান সন্মানৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। সেয়েহে এওঁলোকে কিছু ত্যাগ কৰিব পাৰে। ঘৰখনৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰি বহু কষ্ট কৰি ঘৰৰ অন্য সদস্যসকলৰ আশা পূৰণ কৰে পি আখৰৰ ব্যক্তিসকলে। সামাজিক দিশত ভাল অৰিহণা থাকে এইসকল ব্যক্তিৰ। অন্তৰ কোমল হয়, সকলোকে সমান চকুৰে চাবলৈ চেষ্টা কৰে। দুখীয়া নিচলাক পি আখৰৰ ব্যক্তিসকলে বহু সহায় কৰে। কিন্তু পি আখৰৰ ব্যক্তিসকলৰ মনত এটাই দুখ থাকে, তেওঁলোকে বিচাৰে এটা পায় এটা। এওঁলোক কঠোৰ পৰিশ্ৰমী, কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এওঁলোকে পৰিশ্ৰম কৰি যি ফল পায় সেই ফল দান কৰিবলৈও ভয় নকৰে। পি আখৰৰ ব্যক্তিসকল দানী হয়। কেতিয়াবা যদি কোনোৱে তেওঁ পিন্ধা কাপোৰযোৰো বিচাৰে, নিজৰ গাৰ পৰা খুলি তেওঁ আনক দিবলৈ কুণ্ঠাবোধ নকৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এইসকল ব্যক্তি সোনকালে ফলৱান হ'ব পাৰে। খুব সুন্দৰভাৱে এওঁলোকে কথা ক'ব পাৰে, নিজৰ সুন্দৰ কথাৰে আনক মুহিব পাৰে। এনে ব্যক্তিয়ে মনৰ পৰিস্থিতি আন ব্যক্তিয়ে বুজি নাপায়। হাজাৰ প্ৰতিকূল পৰিৱেশতো তেওঁলোকে মুখেৰে হাঁহি থাকিব পাৰে। পি আখৰৰ ব্যক্তিসকলে নিজে কান্দে কিন্তু আনক নেদেখুৱায়। নিজে কষ্টত থাকি আনক সুখত ৰাখিবলৈ চেষ্টা কৰে। গায়ক, সুৰকাৰ, অভিনয়ৰ জৰিয়তে মানুহক আকৰ্ষণ কৰিব পাৰে আৰু সুনাম আনিব পাৰে। এওঁলোকৰ ত্যাগৰ বাবেই মানৱতাৰ পৰিচয় পোৱা যায়। গুণী, জ্ঞানী, ভদ্ৰ হয় এওঁলোক, কিন্তু কিছু কিছু ক্ষেত্ৰত কথা বঢ়াই কয়। পঢ়া শুনাত চোকা হয়, ডাক্তৰ, ইঞ্জিনিয়াৰ, উচ্চ বিভাগত চাকৰি পায়। বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাব পাৰে এওঁলোকে, কিন্তু সহজ সৰল জীৱন যাপন কৰি ভাল পায়। ভগৱানক বহুত বিশ্বাস কৰে এওঁলোকে। এওঁলোকৰ বিচাৰ পবিত্ৰ হয়, আনে বেয়া পোৱা কাম কৰি দুখ পায় এওঁলোকে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ সুন্দৰ চেহেৰাৰ প্ৰতি সোনকালে মানুহ আকৰ্ষিত হয়। এওঁলোকৰ চেহেৰা অতি সুন্দৰ আৰু উজ্জ্বল হয়। পাৰিবাৰিকভাৱে দায়িত্ববান হয়। পত্নীৰ প্ৰতি মৰম ভাল পোৱা বেছি থাকে। বহু কথাই পত্নীয়ে বেয়া পাব বুলি নোকোৱাকৈ থাকে। স্ত্ৰী জাতিকাৰ ক্ষেত্ৰত পি আখৰৰ জাতিকা সদায় লক্ষ্মী চৰিত্ৰৰ হয়। প্ৰেমিকৰ প্ৰতি ভাল পোৱা বেছি থাকে। সুগহী হয়, দেখনীয়া হয়, দেখাত বহুত সুন্দৰ হয়, চুলি দীঘল হয়, সুলক্ষণীয় হয়। প্ৰেমিকৰ সঁচা মৰম ভাল পায় যদিও নিজৰ গভভেমৰ জৰিয়তে অভিমান বেছি হোৱাৰ বাবে কেতিয়াবা কেতিয়াবা স্বামীৰ অৱহেলাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেওঁলোকে দুখ পাবলগীয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, নামৰ প্ৰথম আখৰটো যদি বি, এন আৰু পি আখৰৰ জাতক জাতিকাৰ হয়, এইখিনি কথা তেওঁলোকৰ গাত সঁচা হয়। কাৰোবাৰ ক্ষেত্ৰত 10% ইফাল সিফাল হ'ব পাৰে, কিন্তু কাৰোবাৰ ক্ষেত্ৰত 100% সঁচা হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।